আসসালামু আলাইকুম। মই স্কুলৰ পৰা আহিয়ে এই আচকা পাম বুলি কওঁ আমি, আপোনালোকৰ ফালে কি কয় নাজানো। বনাবলৈ অলপ গুলি লৈছোঁ, অলপ গুলি মানে অলপ বেছিকৈ গুলিছোঁ, সেয়া থৈ লৈছোঁ। অলপ লৈছোঁ চাওক, ময়দা আৰু হেৰি দিছোঁ, ক'লা জিৰা দিছোঁ, চেনি দিও পাৰি, মই নিমখ দিছোঁ। কাৰণ আজিকালি বহুত মানুহে নিমখীয়া বস্তুৱে খায়, ঘৰলৈ অহা আলহীয়ে চেনি বস্তু খাবই নিবিচাৰে। এয়া মই এতিয়া দিম চাব দেই। প্ৰথম গৰম কেৰাহীটো গৰম আপোনাক দেখুৱাইছোঁ, এইডাল হেৰিডাল সাজটো, আৰু ইয়াত তেল দিওঁ, লোহা কেৰাহীটো তেল দিছোঁ নহয়। তেলত মানে গৰম তেলখিনি যেতিয়া গৰম হৈছে, বহুতে জানে চাগে, মই কৈছোঁ আৰু গৰম তেলটো এনেকৈ এবাৰ জুলিয়াই দিব, তেলখিনি যাব লাগিব। দিয়াৰ পিছত ইয়াত গোটেইটো সোমোৱাই দিব নালাগে, মই বনোৱাৰ নিয়মটো দেখাইছোঁ, আধাহে সোমোৱাব দেই। গোটেইটো সোমোৱাই দিলে বস্তুটো নোলায় আপোনাৰ। এয়া চাব ন, বিলাহী দুটা বনোৱা হৈছে, হ'বগৈ আৰু বনাই এনেকৈ। আকৌ এটা দিব লৈছোঁ চাব দেই, এইটো হয় নাই, এইটো মানুহতে আকৌ এটা দিব লাগিব। এইয়া দেই, কিছু ধুনীয়াকৈ লাগে চাওকচোন। আপোনালোকে বহুতে জানে চাগৈ, এইটো মই দেখালোঁ আৰু বনোৱাটো। সেইটা ৰঙা কৰি আকৌ এবাৰ দি এতিয়া আকৌ দি চাব দেই, এটা আকৌ দিছোঁ কেনেকৈ লাগে। এয়া চাওক, দেখা পাইছেনে? এতিয়া মই ৰঙা কৰিম দেই, আকৌ কেৰাহী দি হৈ যাব দিয়া। পিঠাখিনি বনাই হ'ল, হোৱাৰ পিছত এতিয়া এয়া মোৱা মাছ আনিছিলোঁ পুখুৰীত, স্কুলৰ ওচৰতে পুখুৰী এটাত মাৰিছিল, তাৰ পৰা 1 কেজি মাছ আনিলোঁ। এয়া মোৰ লগত থকা মানুহগৰাকীও বাচি আছে, ময়ো বাচিছোঁ, তেতিয়া সোনকালে হ'ব। সৰু মাছ হ'লে বেয়া লাগে যে দিবলৈ বৌ, মই লাগি দিলে পটাপট হ'ব আৰু। বৌয়ে বঠি লৈছে, মই হাতৰে হেৰি কৰিছোঁ, আৰু বোৱাৰীজনীকতো নিদোঁৱে এইবিলাক কাম কৰিবলৈ, আৰু তাইক কওঁ তুমি খালি হ'ল। এয়া মাছখিনি বচা হৈছিল যে, মই অলপ কেইটামান মাছ মোলে বুলিহে দেই, এয়া খালি জলকীয়া গুড়ি অকণ দিছোঁ, হালধি গুড়ি অকণমান, আৰু এয়া বগা সৰিয়হ দেখিছে নহয়, এয়া বগা সৰিয়হ দিছোঁ, ওচৰলৈ আনা, এয়া বগা সৰিয়হ দিছোঁ, হালধি, নিমখ, বগা সৰিয়হ, এয়া পিঁয়াজ পাত, চব পিঁয়াজ পাত অলপ দিছোঁ, অলপ বিলাহী দিছোঁ এয়া, আৰু এয়া পিঁয়াজ অলপ দিছোঁ এয়া, আৰু এয়া কেঁচা জলকীয়া, নৰসিংহ পাত, এইখিনি দি মই কি বনাওঁ আপোনালোকে চাই থাকক দেই। আপোনালোকে সকলোৱে ভাল পাইছে আকৌ সৰু মাছটো ন, মোৰো ডক্টৰে সৰু মাছেই খাব দিছে, কিন্তু তেনেকৈ খোৱা নহয়েই। এতিয়া আপোনাৰ আজি মই মাছখিনি এই পাততহে দিম দেই, ইয়াতে অলপ অকণমান তেল দিয়া নাই মই, তথাপি অলপমান তেল দি দিওঁ ৰ'ব হা, চাব অকণমান। অকণমান মিঠাতেল এয়া দিছোঁ, চাবচোন দেই, মিঠাতেল দিছোঁ। বৌ মুৰ্গী উমনি দিলেগৈ। অঁ আৰু দিম, আনিব 11টা-12টা মানত বহাব লাগে, 12টা মানত বহাই দিম, ডাঙৰ নহয়। এয়া চাওক দেই, এইখিনি মাছখিনি দিলোঁ দেখিছে, এইখিনি বৰ ধুনীয়া লাগে এনেকৈ দি পেলাই খাবচোন। মই ইয়াত অকণমান ৰচুন দিলোঁ দেই, ৰচুনো দিলোঁ অকণমান, আৰু মই অকণমান ৰচুন দিছোঁ, অকণমান পিঁয়াজ আৰু ওপৰত এনেকৈ আৰু দি দিম। পিঁয়াজটো অকণ বেছি হ'লে ভাল লাগে, আপোনালোকেও জানে। এয়া চাওক দিলোঁ, এতিয়া মই এইটো ভালকৈ মেৰালোঁ, মেৰোৱাৰ পিছত এয়া চাব দেই, এয়া বান্ধিলোঁ। এয়া খুব ভালকৈ মেৰাই মই এতিয়া গেছত নিদিওঁ, মই ইণ্ডাকশ্যনতে দিম আপোনাৰ। ওলায়ো নাযায়, পাত আৰু আছে যে ভিতৰত, ধুনীয়াকৈ এয়া চাওকচোন দেই। এয়া এয়া পানীটোৰ ভিতৰত মই ষ্টেণ্ড দি লৈছোঁ এটা, অলপ পানীটো বেছি হৈছিলে চাবচোন, পানীটো বেছিকৈ উতলি ওপৰত উঠি গৈছে, মাছখিনি ভিজি যাব। হেৰি উতলি আছে, এই মাছখিনি মই ইয়াত দি দিছোঁ। দি দিয়াৰ পিছত ইয়াত মই ঢাকনিখন লগাই দিছোঁ, প্ৰায় 10 মিনিটমান লাগিব, 10 মিনিটৰ পিছত খুলি আপোনালোকক আকৌ দেখাই আছোঁ। ভাপত যে দিছিলোঁ বুলি কৈছোঁ, এয়া চাওক আপোনাৰ ভাপত দিয়া কলপাতত পানীৰ ওপৰত দিছিলোঁ, আপোনালোকে দেখিছিল নহয়, এইখিনি চাওক কি ধুনীয়াকৈ হৈ গৈছে, দেখিছে বা বহুত ধুনীয়া হৈছে দেই। চাব দেই, মই অলপ লওঁ, এয়া চাওকচোন, বগা সৰিয়হ অকণো দিছোঁ যে, এয়া চাওক কি লৈছোঁ দেখিছে, বুট, গাজৰ, তিঁয়হ, জলকীয়া, নেমু, আচাৰ, ভজা মাছ এয়া এটাও লৈছোঁ, এই সৰু কেইটামানো ভাজি লৈছোঁ, বিলাহী, কবি ভাজি, আকৌ ইয়াত কি দিছোঁ জানে, পালেং আৰু আলু গোটাই দেখিছে দিছোঁ। এতিয়া মই প্ৰথমে দালি নলওঁ দেই,
মোক এগৰা খুৱাই দিয়াচোন খুৱাই দিম পাতত দিয়াটো দি দিয়াটো দি খুৱাই দিম হা ইছ বহুত টেষ্টি দেই পাতত দিয়া মাছৰ টেষ্টেই বেলেগ কলপাতখন দিয়া যায় যে কলপাতৰ চেণ্টটোতে খাব মন যায় দেখুৱাই দিয়া খোৱাটো দিয়া দেই পাতত দিয়া মাছে টেষ্ট কৰিছোঁ প্ৰথমে জলকীয়া পাতত দিয়া মাছটো খালোঁ বহুত টেষ্ট লাগিল আপোনালোকে কোনে কোনে ভাল পায় পাতত দিয়া মাছ খাই জনাব দেই আৰু এটা কথা আপোনালোকৰ আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব সৰুতে মাহঁতে শিকাইছিল ভাত খাওঁতে কথা ক'ব নালাগে কিন্তু ফেচবুকত লৈ আহি এতিয়া কথা নকলেও নহয় জানো ঠিক আছে দিয়ক